तर এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 19 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত APY আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মাই স্কিম পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আঁচনিলৈ। তো আঁচনিখন হ'ল APY আঁচনি, অটল পেঞ্চন আঁচনি। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, সবিশেষ আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে অটল পেঞ্চন যোজনা। APY হৈছে 18 পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ এজন সঞ্চয় একাউণ্টধাৰীৰ বাবে বৃদ্ধ অৱস্থাৰ আয়ৰ নিৰাপত্তা আঁচনি, যি আয়কৰদাতা নহয়। এই আঁচনিখনে অসংগঠিত খণ্ড শ্ৰমিকসকলক বিশেষভাৱে সহায় কৰিব। তো ইয়াতে কোৱা অনুযায়ী অটল পেঞ্চন আঁচনি হৈছে ভাৰত চৰকাৰৰ এখন বিশেষ আঁচনি। তো এইখন আঁচনিত 18 পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ শ্ৰমিকসকলে কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়া আপোনালোকক বিতংভাৱে এতিয়া জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে যদি APY আঁচনিত আবেদন কৰে তেন্তে আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব, 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ বেংক একাউণ্টত চৰকাৰে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000কৈ টকা প্ৰতি মাহতে সোমাই দিব। এইখন আঁচনিৰ জৰিয়তে কিন্তু 1000 টকাৰ পৰা আৰম্ভ কৰি অসংগঠিত খণ্ড শ্ৰমিকসকলে, যিসকল শ্ৰমিকে ইনকাম টেক্স পে' নকৰে, সেইসকল শ্ৰমিকে নিজৰ বেংক একাউণ্টত লাভ কৰিব। কিন্তু আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকে এখন সঞ্চয় একাউণ্ট খুলিব লাগিব। তো সেই সঞ্চয় একাউণ্টত আপোনালোকৰ বয়স অনুপাতে নিৰ্দিষ্ট পৰিমাণৰ সঞ্চয় কৰিব লাগিব। তো কৰাৰ পিছত আপোনালোকে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা পৰ্যন্ত প্ৰতি মাহতে লাভ কৰিব। তাৰপিছত আপোনালোকক জনাই আছোঁ আঁচনিখনত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে 18 পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত হ'ব লাগিব বয়স। 2 নম্বৰত কোৱা হৈছে এইখন আঁচনি আপোনাৰ 60 বছৰ বয়স নোহোৱালৈকে চলি থাকিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ একাউণ্টত যিখিনি ধন জমা থ'ব সেই ধনখিনি আপোনালোকে প্ৰতি মাহত নাইবা 3 মাহৰ মূৰে মূৰে নাইবা 6 মাহৰ মূৰে মূৰে জমা থ'ব পাৰিব। তো জমা থোৱাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব, 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আপুনি যি পৰিমাণে ধন জমা থৈছে সেই হিচাপত 1000 টকাৰ পৰা আৰম্ভ কৰি 5000কৈ টকা প্ৰতি মাহতে লাভ কৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ আঁচনিখনত আবেদন কৰাৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। তো নথিপত্ৰৰ ভিতৰত ইয়াতে কোৱা হৈছে KYC ডকুমেণ্ট। তো KYC ডকুমেণ্টৰ ভিতৰত যেনে আধাৰ কাৰ্ড, পান কাৰ্ড, লগতে বেংকৰ একাউণ্ট। সাধাৰণতে এইবোৰ প্ৰমাণ পত্ৰৰ সহায়তে APY আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে অনলাইন অফলাইন দুটা পদ্ধতিতে কৰিব পাৰিব আবেদন। তো অনলাইন প্ৰক্ৰিয়াত আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দিও কিন্তু কৰিব পাৰিব APY আঁচনিত আবেদন। তো আবেদন সম্পৰ্কে বিস্তাৰিত যদি জানিব বিচাৰে কেনেকৈ আপোনাৰ মোবাইলৰ সহায়ত আবেদন কৰিব পাৰিব শিকিবলৈ এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত চৰকাৰী ঘৰলৈ এখন প্ৰদান কৰা বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে চৰকাৰে জন অংশীদাৰী ব্যৱস্থা প্ৰশাসনৰ এক কেন্দ্ৰবিন্দু কৰি
তুলিছে। উদাহৰণস্বৰূপে দৰিদ্ৰ পৰিয়ালৰ বাবে নিৰ্মাণ কৰিবলগীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ জিঅ' টেগিঙৰ কামসমূহ চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা নিৰীক্ষণৰ পৰিৱৰ্তে আত্মসহায়ক গোটৰ মহিলাসকলৰ দ্বাৰা নিৰীক্ষণ কৰোৱা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে বা যিসকলে নতুনকৈ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব, সেইসকল মানুহৰ যেতিয়া চৰকাৰী ঘৰৰ জিঅ' টেগিং হ'ব, সেই জিঅ' টেগিংবোৰ কিন্তু চৰকাৰী কৰ্মচাৰীয়ে এতিয়া নকৰিব। তো সেইবোৰ জিঅ' টেগিঙৰ কাম অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ জৰিয়তে কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহে ৰেচন কাৰ্ড পোৱাৰ কাৰণে নতুনকৈ আবেদন কৰিছিল, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো ৰেচন কাৰ্ড লৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, চৰকাৰে প্ৰদান কৰিছে এনেকৈ এখন আপডেট। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ, তাৰপিছত আপোনালোকক বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে অন্য সেৱাৰে জনসেৱা, অসমত খাদ্য সুৰক্ষা সম্প্ৰসাৰণ। 14 নৱেম্বৰ 2024লৈ 3,89,443খন নতুন ৰেচন কাৰ্ডৰ অনুমোদন। তো যিসকল মানুহে নতুনকৈ ৰেচন কাৰ্ড পোৱাৰ কাৰণে আবেদন কৰিছিল, সেইসকল মানুহৰ বাবে অসম চৰকাৰে যোৱা 14 নৱেম্বৰ 2024 তাৰিখত 3,89,443খন নতুন ৰেচন কাৰ্ডৰ অনুমোদন জনাইছে। তো আপোনালোকে যদি ৰেচন কাৰ্ড পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে আপোনাৰ নামখন ৰেচন কাৰ্ডৰ নতুন লিষ্টখনত চাই লওক। তো লিষ্ট কেনেকৈ চাব শিকিবলৈ মোৰ চেনেলত ভিজিট কৰিব। মই আগতীয়াকৈ এখন ভিডিঅ' বনাই থৈছোঁ, সেইখন ভিডিঅ' চাই শিকি ল'ব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, টাইম 8ৰ ফালৰ পৰা কেইদিনমান আগত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে লিখা আছে ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই আত্মসহায়ক গোটৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে ঘোষণা কৰা অনুযায়ী অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনেই প্ৰদান কৰিব আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।